অসম একাডেমীত মিলাদী মেহফিল অনুষ্ঠিত। পবিত্ৰ কোৰাণ তিলাৱত, জিকিৰ আৰু মিলাদ পৰিৱেশন। দেশৰ শান্তি সম্প্ৰীতি আৰু মংগল কামনাৰ বিশেষ দুৱা মোনাজাত। আজি বাইহাটা চাৰিআলি গুৰেশ্বৰ ৰোড নতুন বজাৰত অৱস্থিত অসম একাডেমীৰ প্ৰাংগণত ধৰ্মীয় ভাৱগম্ভীৰ পৰিৱেশত এক মিলাদী মেহফিল অনুষ্ঠিত হয়। অনুষ্ঠানত একাডেমীৰ সদস্যসকল, আমন্ত্ৰিত অতিথি আৰু বহু সংখ্যক ধৰ্মপ্ৰাণী ৰাইজ উপস্থিত থাকে। অনুষ্ঠানৰ আৰম্ভণিতে সভাপতি নিৰ্বাচন কৰাৰ পিছত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰা হয়। ইয়াৰ পিছতে পবিত্ৰ কোৰাণ তিলাৱত আৰু জিকিৰ পৰিৱেশন কৰা হয়। অনুষ্ঠানত আমন্ত্ৰিত অতিথিসকলে ইছলামৰ শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ ওপৰত গুৰুত্ব আৰোপ কৰি বক্তব্য আগবঢ়ায়। পিছত বাইহাটা চাৰিআলি নগাঁও মছজিদৰ জনাবে মিলাদ পৰিচালনা কৰে। অনুষ্ঠানৰ অন্তত দেশৰ লগতে সমগ্ৰ মানৱ জাতিৰ শান্তি সমৃদ্ধি আৰু কল্যাণ কামনা কৰি বিশেষ দুৱা মোনাজাত কৰা হয়। সভাপতিয়ে সামৰণি ভাষণ আগবঢ়োৱাৰ পিছতে অনুষ্ঠান সফলভাৱে সমাপ্ত হয়। অসম একাডেমীৰ পৰা মুস্তাক আলীৰ ৰিপৰ্ট, AIN লাইভ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।